উচ্চতম ন্যায়ালয়ত পৱন খেৰাৰ মুখ ঠেকেচা পৱন খেৰাৰ অগ্ৰিম জামিন আবেদনৰ স্থগিতাদেশ গুৱাহাটী উচ্চ ন্যায়ালয়ত আবেদন কৰিবলৈ পৰামৰ্শ তেলেংগানা উচ্চ ন্যায়ালয়ৰ ট্ৰানজিট জামিন স্থগিত পৱন খেৰালৈ উচ্চতম ন্যায়ালয়ৰ জাননী জাৰি 3 সপ্তাহৰ ভিতৰত উত্তৰ দিয়াৰ নিৰ্দেশ অগ্ৰিম জামিনৰ প্ৰত্যাহ্বান জনাই এছচিৰ দ্বাৰস্থ হৈছিল অসম চৰকাৰ উচ্চতম ন্যায়ালয়ত পৱন খেৰাৰ মুখ ঠেকেচা পৱন খেৰাৰ অগ্ৰিম জামিন আবেদনৰ স্থগিতাদেশ গুৱাহাটী উচ্চ ন্যায়ালয়ত আবেদন কৰিবলৈ পৰামৰ্শ তেলেংগানা উচ্চ ন্যায়ালয়ৰ ট্ৰানজিট জামিন স্থগিত পৱন খেৰালৈ উচ্চতম ন্যায়ালয়ৰ জাননী हाँ मुझे भी अभी मालूम हुआ है ट्रांजिट बेल एक्चुअली मेरा हिसाब से तेलंगाना कोर्ट नहीं दे सकता है बिकॉज वो तेलंगाना का ना रेसिडेंट है ना क्या है जो भी है असम गवर्नमेंट ने इसको सुप्रीम कोर्ट तक लेके गया सुप्रीम कोर्ट ने स्टे किया है कानून अपना रास्ता लेगा পৱন খেৰাৰ ঘটনাক লৈ ৰাহুল গান্ধীক আক্ৰমণ মুখ্যমন্ত্ৰী মোৰ আৰু পত্নীৰ পাছপোৰ্ট জনতাৰ সন্মুখত ৰাখিম কিন্তু ৰাহুল গান্ধীয়ে নিজৰ পাছপোৰ্ট ৰাজহুৱা কৰিবনে ৰাহুল গান্ধীয়ে কি দেশ ঘূৰিছে ৰাজহুৱা কৰক ऐसा 10 आरोप अगर मैं राहुल गांधी का ऊपर लगा दो क्या राहुल गांधी यही बात बोलेगा मेरा वाइफ और मेरा पासपोर्ट में जनताओं का सामने आप लोगों का सामने रख दूंगा क्या राहुल गांधी अपना पासपोर्ट हमारा सामने रखेगा क्या राहुल गांधी देश को बताएगा वो कितना देश में जाते हैं तो राहुल गांधी को हर सलन ये बात बोलने का पहले याद रखना चाहिए कि वो भगवान नहीं है आप जो बात पूछेगा वो बात मैं भी आपको पूछने का अधिकार है तो ये बात ये नहीं हो सकते कि आप बोलेगा और मैं नहीं बोलूंगा आपका भी पासपोर्ट आप लाओ दिल्ली का प्रेस का सामने और मेरा पासपोर्ट और मेरा सारा परिवार का पासपोर्ट भी मैं लाऊंगा वो गोल्डन वीजा का बात उठाया अरे उनका पास क्या क्या वीसा है कौन मालूम है मैं तो एक बात में बोला कि मेरा पास और मेरा परिवार का पास कोई गोल्डन वीसा नहीं है सीधा बात लेकिन उनका पासपोर्ट हम देखें तब मुझे मालूम पड़ेगा वो कहाँ गया है আৰু যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ'ব পাৰে পৱন খেৰা তদন্তৰ খাতিৰত অসম আৰক্ষীয়ে আৰু গ্ৰেপ্তাৰ কৰিব পাৰে খেৰাক এই মন্তব্য অধিবক্তা বিজন মহাজনৰ অসম চৰকাৰৰ হৈ তুষাৰ মেহতাই দ্বাৰস্থ হৈছিল উচ্চতম ন্যায়ালয়ৰ তেলেংগানা উচ্চ ন্যায়ালয়ৰ ৰায়ৰ উচ্চতম ন্যায়ালয়ৰ স্থগিতাদেশ অসমত যেটো গোচৰ পৱন খেৰা ডাঙৰীয়াৰ বিৰুদ্ধে ৰুজু হৈছিল সেই গোচৰটোত অগ্ৰিম জামিন বিচাৰি তেখেত দ্বাৰস্থ হৈছিল তেলেংগানা উচ্চ ন্যায়ালয় আৰু শুনানিৰ অন্তত তেলেংগানা উচ্চ ন্যায়ালয়ে পৱন খেৰাক ট্ৰানজিট এণ্টিচিপেটৰী বেইল কাৰ্য কৰিছিল আৰু 7 দিনৰ সময়সীমা বান্ধি দিছিল তেলেংগানা উচ্চ ন্যায়ালয়ৰ যি হুকুম তাক প্ৰত্যাহ্বান জনাই অসম চৰকাৰ মহামান্য সুপ্ৰিম কোৰ্টৰ দ্বাৰস্থ হৈছিল আৰু আজি এই হুকুমৰ বিৰুদ্ধাচৰণ কৰি সলিচিটৰ জেনেৰেল অফ ইণ্ডিয়া তুষাৰ মেহতা তেখেতে অসম চৰকাৰক ৰিপ্ৰেজেণ্ট কৰিছিল শুনানিৰ অন্তত মহামান্য সুপ্ৰিম কোৰ্টৰ এক খণ্ড বিচাৰপীঠে তেলেংগানা উচ্চ ন্যায়ালয়ে যি ট্ৰানজিট বেল কাৰ্য কৰিছিল 7 দিনৰ বাবে ডেট অৰ্ডাৰ হেজ বিন ষ্টেড আজিৰ তাৰিখত অসম আৰক্ষীয়ে তদন্তৰ খাতিৰত পৱন খেৰাৰ বিৰুদ্ধে কোয়াৰ্সিভ একশন ল'ব পাৰিব আৰু তদন্তৰ খাতিৰত যদি পৱন খেৰাক গ্ৰেপ্তাৰ কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হয় সৃষ্টি হয় নিশ্চিতভাৱে তেখেতক গ্ৰেপ্তাৰ কৰিব পাৰিব